ৰাতি মোলৈ হুছেইন চাইনাই যেতিয়া মোক কাম দায়িত্ব দিছিলে ৰাতি 1টামান বজাত মোলৈ ফোন কৰিছে এতিয়া আমাৰ ঘৰৰ মানুহ কোনো খোৱা নাই ফোনটো ধৰি পেলাই মই লাউড স্পীকাৰতে ধৰিছোঁ ফোনত কৈছে যে তই মূৰ এটা কাটিব লাগিব হাত ভৰি দুটামান কাটিব লাগিব তই পাৰিবি নাই বৰ ৰসাল কথা আচলতে জুবিন দাই সদায় ৰসাল কথাবিলাকেই পাতিছিলে মোৰ লগত আৰু মই সদায় হাঁহি থকা জুবিন দাজনৰ লগতেই আছিলোঁ কেতিয়াবা অৱশ্যে চকু পানীও দেখা পাইছোঁ তেখেতৰ সেই পইচাটো সেইদিনা মোক সোমাইছে আচৰিত মানে সেইদিনাখনে আচৰিত হ'বলগীয়া কথা সময়ত সোমাইছে গতিকে এইবিলাক মানে যদিও কাকতালীয় কথা কিন্তু এই সংযোগটো তাৰমানে বৰ বেলেগ ধৰণৰ সংযোগ তাৰমানে এনেকুৱা লাগে যেন ছবিখন যেন জুবিন দাইহে দিলে তেওঁ প্ৰস্তুত কৰি তুলিছিলে আৰু সেইটো একেঘাপে জুবিন দাই ফালি দিছিলে ন চবেই চোওঁতে মানে মূৰত চুলি যিকেইটা লগাই দিছোঁ লাহে লাহে চুলি নাইকিয়া হৈ গৈ শ্বুটিং কৰা আগমুহূৰ্তলৈ চুলিবিলাক নাইকিয়া হৈ গৈছে কেইটা তেতিয়া আৰু মই কেঁচিখন লৈ আৰু বিনোদৰে চুলিকেইডাল মই কাটি লৈ তাত লগাই দিছোঁ মিছন চেহেনাৰ কাৰণে কাঞ্চনজংঘাৰ সময়তো সেইদিনা খুব বৰষুণ তাতো মানে ত্ৰিদীপ লাহনৰ তেওঁৰ মানে মূৰটো দুফাল কৰি ফালি দিয়ে তাৰমানে সেইটো শ্বটটো ল'ব বুলি পেলাই মোক ক'লে জুবিন দাই ক'লে তই সোনকালে আহা এই শিল্পালয়খন ক'ত আছে তাৰ আঁৰৰ ব্যক্তিজন কোন আমি সেই সন্দৰ্ভত আজি কথা পতাৰ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে ইতিমধ্যে কৈছোঁ যে জুবিন গাৰ্গৰ জৰিয়তে তেওঁ বিভিন্ন সময়ত বিভিন্ন বহু কথা লৈ গৈছে যিবোৰ কথা জুবিন গাৰ্গৰ বহু কথা হয়তো আপুনি জানে মই জানো কিন্তু এনে কিছুমান কথা আছে সেইবোৰ এতিয়াও হয়তো আপুনি গম নাপায় গতিকে সেই শিল্পালয়খনত আমি আছোঁ আৰু তাৰ আঁৰৰ ব্যক্তিজনৰ সৈতে আজি আমি কথা পাতিম তেন্তে আহক আৰম্ভ কৰোঁ এই আমাৰ বিশেষ প্ৰতিবেদন দেখা পাইছে আপুনি গতিকে সেই সন্দৰ্ভত আমি গোটেই কথাখিনি পতাৰ চেষ্টা কৰিম যে জুবিনদাৰ সম্পূৰ্ণ মূৰ্তিভাগৰ পৰা আৰম্ভ কৰি পদযুগল ৰাখিছে আপুনি কৰকমল ৰাখিছে তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে সৰু সৰু কিছু মূৰ্তি আছে যেন জুবিনদাৰ জীৱন্ত এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে গতিকে কেনেধৰণে আৰম্ভ হৈছিলে এই যাত্ৰাটো আচলতে চেষ্টা কৰি আছোঁ মানে কৰিবৰ কাৰণে তেওঁ প্ৰাণৰ শিল্পী সদায় সকলোৰে প্ৰাণত থাকে মনত থাকে আৰম্ভ হৈছিল বুলি ক'বলৈ গ'লে আচলতে জুবিন দায়ে নিজে ইচ্ছা কৰিছিলে যে কৈছিলে যে মানুহ মৰাৰ পিছত মূৰ্তি বনায় গতিকে মানুহৰ জীৱন কালতে মূৰ্তি বনাব লাগে তেতিয়া মানুহজনে দেখি যাব লাগে বোলে এই প্ৰক্ৰিয়াটো আমি আগুৱাই লৈ যাব এনেধৰণৰ কথা তেওঁ কৈছিলে আৰু তেওঁ জীৱনকালতে তেওঁৰ প্ৰতিমূৰ্তি বনোৱাৰ দায়িত্ব মোৰ হাতত দিছিলে আৰু তেওঁৰ মৃত্যুৰ প্ৰায় 2 বছৰ পূৰ্বে সেই প্ৰতিমূৰ্তিটো তেওঁ উন্মোচন কৰি গ'ল ডিগবৈত আছে সেই প্ৰতিমূৰ্তিটো তেখেতৰ মৃত্যুৰ পিছত মই 2টি প্ৰতিমূৰ্তিৰ কাম ইতিমধ্যে কৰি আছোঁ এটি মোৰ জন্মস্থান বিহপুৰীয়াত তাত বিভিন্ন দল সংগঠন একত্ৰিত হৈ জুবিনদাৰ নামত এখন ক্ষেত্ৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু তাতে জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি তাত স্থাপন কৰিব আৰু সেই প্ৰতিমূৰ্তি নিৰ্মাণৰ দায়িত্ব মোক দিছে প্ৰতিমূৰ্তিৰ কাম সম্পূৰ্ণ হোৱা নাই কৰি আছোঁ আৰু বাকী তেখেতৰ চিন স্বৰূপে তেখেতক মনত পেলাই থাকিব পৰাকৈ সৰু সৰু কিছুমান জুবিনদাৰ মূৰ্তি টেবুল টপ হিচাপে আমি বনাই আছোঁ সেয়াই কাম চলি আছে তেনেকৈ জুবিনদাৰ সৈতে আপোনাৰ যিটো আত্মিক সম্পৰ্ক সেইটো বহু পুৰণি যিসকলে জানে কিন্তু কেতিয়াৰ পৰা সেই জুবিনদাৰ সৈতে চাপ চিনাকি বা পৰিচয় কেনেধৰণে হৈছিলে আপোনাৰ প্ৰথম যিটো পৰিচয় আছিলে জুবিনদাৰ সৈতে আপোনাৰ কেনেধৰণে হৈছিলে তেতিয়া যথেষ্ট মই সৰু আছিলোঁ প্ৰায় 2012 চন মানত বোধ হয় প্ৰথমতে হেৰি আছিলে মই এটি ব্যক্তিগত ছেটেলাইট চেনেলত মই কৰ্মৰত হৈ আছিলোঁ আৰু তেতিয়াই জুবিনদাৰ সঘনাই সান্নিধ্য পাইছিলোঁ তেখেতৰ বিভিন্ন ইণ্টাৰভিউ আদি মই লোৱাৰ সুযোগ সুবিধা পাইছিলোঁ লাহে লাহে তেওঁ গম পাইছিলে মোৰ প্ৰতিভাবিলাকৰ বিষয়ে অলপ গম পাইছিলে তাৰপিছত বিশেষকৈ তেওঁৰ সৈতে কাম কৰাৰ সুযোগ সুবিধাটো পাইছিলোঁ মোৰ মিনতি বুলি এটি এলবাম কৰিছিলে জয়ন্ত হাজৰিকাদেৱৰ সোঁৱৰণত তেখেতে এটি এলবাম কৰিছিলে আৰু মোৰ এগৰাকী ভাতৃপ্ৰতিম বন্ধু দীপাংকৰ
তেওঁ এটি গীতৰ মানে পৰিচালনা কৰাৰ দায়িত্ব লৈছিলে আৰু তেওঁ কৈছিলে যে জুবিন দাক যে এই গানটোত আমি বিশেষকৈ অকণমান শিল্প দেখুৱাব বিচাৰিছোঁ, চেন এনিমেশ্যন দেখুৱালে ভাল হ'ব। এই ধৰণে আলোচনা কৰিয়ে মোক মাতি পঠাইছিলে জুবিন দাই আৰু তাত মই সেই গীতটোৰ বাবে চেন এনিমেশ্যন কৰিছিলোঁ। এতিয়া জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি বনাইছিলোঁ আৰু এনেধৰণৰ পাপেট ইত্যাদি বিভিন্ন ধৰণৰ, যিহেতু জুবিন দাই নিজকে এগৰাকী আৰ্টিষ্ট হিচাপে মানে হেৰি কৰিব বিচাৰিছিলে, তাৰমানে এগৰাকী ভাস্কৰ্য শিল্পী হিচাপে চৰিত্ৰটো ৰূপায়ণ কৰিছিলে। গতিকে তাৰ বাবে যিখিনি প্ৰয়োজনীয় পেইণ্টিং ইত্যাদি সেইবিলাক কৰি দিছিলোঁ। জুবিন দাই ভাল পাইছিলে আৰু সেই তেতিয়াই কৈছিলে আচলতে যে ৰাণাদাৰ মূৰ্তিটো যদি তেওঁ জীৱনকালতে চাব পাৰিলেহেঁতেন কিমান ভাল হ'লহেঁতেন। তেতিয়া কৈছিলে যে তই মোৰ মূৰ্তি এটা বনাবি মই জীয়াই থাকোঁতে, এনেকৈ বুলি। সেই আৰম্ভণিটো তেতিয়াই হৈছিলে আচলতে। আৰু তাৰ পিছৰ পৰাই আৰু বিভিন্ন জুবিনদাৰ হেৰিবিলাকত ছবিসমূহত বিশেষকৈ মিছন চাইনা, কাঞ্চনজংঘা ইত্যাদিত প্ৰস্থেটিকৰ কামখিনি মোক দিছিলে আৰু বিভিন্ন মিউজিকৰ ভিডিঅ'ৰ বাবে হওক বা অন্যান্য কিবা কিবি কামৰ বাবে হওক, প্ৰস্থেটিক হওক বা স্পেচিয়েল প্ৰপাৰ্টিৰ প্ৰয়োজন যেতিয়া হয় তেতিয়াহ'লে মোক সাজিবলৈ দিছিলে। বহুতে মূৰ্তি বনাই আছে। এতিয়া দেখিছোঁ যে জুবিন দা নোহোৱাৰ পিছত আমি দেখিছোঁ যে বহুত এনেধৰণৰ মূৰ্তি হৈছে, কিন্তু যিটো অৱয়ব আছে জুবিন দাৰ, সেই অৱয়বটো কিন্তু নলয়গে। কিন্তু আপুনি ইমান নিখুঁতভাৱে কৰিছে যে সৰু সৰু মূৰ্তিবোৰতো আমি দেখিছোঁ যেন জীৱন্ত জুবিন গাৰ্গ তাত এনে মানে সংস্থাপিত হৈছে, গতিকে আয়ত্ত কৰি ৰাখিছে। এইটো ভগৱানৰ ইচ্ছা আচলতে, আৰু খুব মনৰ মানুহ, প্ৰাণৰ মানুহ, তেওঁক খুব বেছি ভাল পাওঁ আৰু সেইবাবে হয়তো তেওঁৰে কৃপাতে হওক বা তেখেতৰ অনুগ্ৰহতে হওক, যদি দুই এজনে চাই যদি ভাল পাইছে তেতিয়াহ'লে সেয়াই মোৰ কষ্টৰ শ্ৰম সাৰ্থক হৈছে বুলি ভাবিছোঁ। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে জুবিন দা কায়িকভাৱে নোহোৱা এবছৰ হ'ব হ'ল, 19 ছেপ্টেম্বৰ আহি আছে। গতিকে এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে জুবিন দাৰ সৈতে আপুনি কৈছে যে ছবিৰ পৰা আৰম্ভ কৰি বহু কাম কৰিছে আপুনি। কেতিয়াবা এনেকুৱা হৈছে নেকি যে আপুনি অকলে থকাৰ সময়খিনিত যে জুবিন দা আহি আপোনাক কিবা কৈছে, তেনেধৰণৰ হয়তো মই ক'ব নাযাওঁ যে আজিকালিৰ বিজ্ঞানৰ যুগ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত খাইলাক জুবিন দা আহি আপোনাক এনেধৰণৰ কিবা ইংগিত দিছে, কৈছে কিবা? তেনেকুৱা বহুকেইটা ঘটনা আছে। আজিৰ জুবিন দা এতিয়াও এনেকুৱা লাগে তেওঁ লগতেই থাকে যেন লাগে, আৰু প্ৰত্যেকৰে দৰে বহুতৰ অনুৰাগীৰ দৰে জুবিন দাও মোৰ সপোনত প্ৰতি নিশাৰ সপোনত তেওঁ আহে। আৰু এনেকুৱা বহুকেইটা ঘটনা জড়িত আছে, কিছুমান ক'ব পৰা, কিছুমান ক'ব নোৱাৰা, কিছুমান বিশ্বাসৰ মাজত থাকি যোৱা। গতিকে তেওঁ এটা উপস্থিতি এটা একদম মৰ্মে মৰ্মে উপলব্ধি কৰি থাকোঁ। তেনেকুৱা আপুনি হৈছে আপোনাৰ লগত? মই এটা সাধাৰণ উদাহৰণ এটা দিওঁ। জুবিন দাই কৈছিলে যে কি কয়, মই মানে সৰু ষ্টুডিঅ' এটা কৰিছিলোঁ, তাত আৰু নিজৰ অডিঅ' কামখিনি কৰিব পৰাকৈ কিবা ডাবিং চাবিঙৰ কাৰণে হেৰি কৰিছিলোঁ। তেতিয়া জুবিন দাই কৈছিলে বোলে তোক মই মাতিছিলোঁ যে আহিবচোন এদিন চাই দিবহি, কি কি কৰিব লাগে কি কি কৰিব নালাগে নাজানো, মই এই বিষয়ত মোৰ হেৰি নহয়, অভিজ্ঞতা নাই, আহি থাকিলে কেতিয়াবা সোমাবচোন এনেকৈ বুলি কৈছিলোঁ। তেতিয়া ক'লে যে তোক মই ভাল চকী এখন লৈ দিম, চকী এখন তোক দিব লাগিব, মোৰ কঁকালৰ বিষ আছে তেওঁ জানে। গতিকে মই মানে মূৰ্তি বনাওঁতে ওখত উঠি কাম কৰোঁতে মই কঁকালৰ বিষৰ কাৰণে মই বেল মাৰি আছিলোঁ, তাৰমানে সেইটো দেখিছিলে। জুবিনৰ মূৰ্তি ভাগ বনোৱাটো হৈছে তেতিয়া দেখিছিলে তেওঁ। তেতিয়া ক'লে তোক মই ভাল চকী এখন লৈ দিব লাগিব এনেকৈ বুলি কৈছিলে। তাৰপিছত জুবিন দা ঢুকুৱাৰ কেইদিনমানৰ পিছতে মোৰ যিখন চকীত বহি পেলাই মই ষ্টুডিঅ'ত কাম কৰি থাকোঁ, চকীখন ভাগি থাকিলে। কেনেকৈ ভাগিলে কোনেও গম নাপায়, তাৰমানে চকীখন ভাগিলে আৰু চকীখন বেয়া চকী আছিলে আৰু। তাৰপিছত ভাবিলোঁ চকী এখন কিনিবই লাগিব। গৈ দোকানত গৈছোঁ, প্ৰায় চকীখনৰ দাম তেতিয়া চাগে প্ৰায় 10-12 হাজাৰ টকামানৰ চকী এখন মই চাইছোঁ আৰু এখন মই কিনিম বুলি পেলাই। তাৰপিছত হঠাৎ মই সুধিলোঁ যে কিমান দিব লাগিব, বোলে মই ষ্টুডিঅ'ৰ কাৰণে ল'ম। কৈছে আপুনি 5,000 টকা এটা দিলে হ'ব, এনেকৈ বুলি কৈছে আৰু। তাৰপিছত মই ঠিক আছে বুলি পেলাই চাইছোঁ, মোৰ মানে সেই সময়ত মই সেই একাউণ্টত তাৰমানে মোৰ টকা 5,000 নাই তাৰমানে। তাৰপিছত কি হ'ব এতিয়া, মই ভাবিছোঁ হ'ব আৰু পিছত মই লৈ যাম তেতিয়াহ'লে। এনেকৈ কওঁতে হঠাৎ মোৰ
মোবাইলত এটা মেছেজ আহিছে মেছেজটোত মানে মোৰ 5,000 টকা এটা সোমাইছে একাউণ্টত মই কৈছোঁ আৰে ক'ৰ পৰা সোমালে পইচাটো কেনেকৈ সোমালে কি কথা মই গম পোৱা নাই তাৰপিছত হ'লেও মই পইচাটো দিলোঁ চকীখন 5,000 টকা দিয়ে মই চকীখন লৈ আহিলোঁ তাৰপিছত গম নাপালোঁ কেনেকৈ ক'ৰ পৰা পইচাটো সোমালে কোনে বা পঠাইছে সেইটো কথাও গম পোৱা নাই পিছত গম পালোঁ এই জুবিনদাৰ ৰিলেটেড কিবা এটা কামৰ কাৰণে তাৰমানে মই টকা 5,000 পাব লগা আছিলে মই কিবা এটা আগৰ কিবা কামৰ কাৰণে সেই পইচাটো সেইদিনা মোক সোমাইছে আচৰিত মানে সেইদিনাখনে আচৰিত হ'বলগীয়া কথা সময়ত সোমাইছে গতিকে এইবিলাক মানে যদিও কাকতালীয় কথা কিন্তু এই সংযোগটো তাৰমানে বৰ বেলেগ ধৰণৰ সংযোগ তাৰমানে এনেকুৱা লাগে যেন ছবিখন যেন জুবিন দায়েহে দিলে তেনেকুৱা মিছন চাইনাৰ কথা কৈছিলে আপুনি কাঞ্চনজংঘাৰ কথা কাঞ্চনজংঘাৰ কিছু স্মৃতি আছে জুবিনদাৰ সৈতে আপোনাৰ সেই স্মৃতিবোৰ কেনেধৰণৰ বা সেই সময়খিনিত জুবিন গাৰ্গ ডাঙৰীয়াই আপোনাক কেনেধৰণৰ কি কথা কৈছিলে বৰ ৰসাল কথা আচলতে জুবিন দাই সদায় ৰসাল কথাবিলাকেই পাতিছিলে মোৰ লগত আৰু মই সদায় হাঁহি থকা জুবিন দাজনৰ লগতেই আছিলোঁ কেতিয়াবা অৱশ্যে চকু পানীও দেখা পাইছোঁ তেখেতৰ খুব মানে অন্তৰংগ সময় কিছুমানত তেখেতৰ চকু পানীও দেখা পাইছোঁ কিন্তু তেওঁ অনবৰতে হাঁহি ফূৰ্তি কৰি থকা মানুহ আৰু কাঞ্চনজংঘা বিশেষকৈ মিছন চাইনাৰ সময়ত ৰাতি মোলৈ মিছন চাইনাৰ যেতিয়া মোক কাম দায়িত্ব দিছিলে ৰাতি 1টামান বজাত মোলৈ ফোন কৰিছে এতিয়া আমাৰ ঘৰৰ মানুহ কোনো হোৱা নাই ফোনটো ধৰি পেলাই মই লাউড স্পীকাৰতে ধৰিছোঁ তাৰপিছত ফোনত কৈছে যে তই মূৰ এটা কাটিব লাগিব হাত ভৰি দুটামান কাটিব লাগিব তই পাৰিবি নাই দাদা পাৰিম জানো কিন্তু মই আজিলৈকে তেনেকুৱা কৰা নাই নহয় তাৰপিছত পাৰিবি তই নোৱাৰিলে কোনে পাৰিব বোলে তই কাইলৈ আহিবি খাৰগুৰিলৈ মই গম পাইছোঁ যে কিবা এটা কামৰ কাৰণে মোৰ এটা মানে প্ৰচেটিকৰ মোৰ এটা হাত চাত এনেকুৱা কিবা কিবি বনাব লাগে হঠাৎ যেতিয়া কথাটো যেতিয়া তেওঁ এনেধৰণে কৈছে ওচৰে মোৰ ঘৰৰ পৰিয়ালৰ মানুহবিলাকেও যেতিয়া কথাটো শুনিছে এইটো কি কথা মানে অলপ বেলেগ শুনিবলৈ আচু হোৱাৰ নিচিনা জানো মূৰ কাটিব হাত ভৰি কাটিব আৰু জুবিন দাই আচলতে সেই তেনেধৰণে বেলেগক ভবাবৰ কাৰণে মানে তেনেধৰণে ৰসালকে কথাবিলাক কয় আৰু আচলতে মিছন চাইনাৰ কাৰণে পবিত্ৰ ৰাভাদাৰ মূৰটো কটা যায় চৰিত্ৰটোৰ গতিকে সেইটো বনাব লগা হৈছিলে সেই দায়িত্বটো সেইটো মানে মোৰ বন্ধু এজন আছিলে বিনোদ বৰা তেওঁ আছে তেওঁ খুব ভাল ভাস্কৰ্য শিল্পী তেওঁ লগ হৈ পেলাই মই সেই কামখিনি কৰিছিলোঁ আৰু মানে শেষত মানে এনেকুৱা হৈছে চান্দুবিত শ্বুটিং হৈ আছে এতিয়া সদায় চাওঁতে মানে চবেই চোওঁতে মানে মূৰত চুলি যিকেইটা লগাই থৈছোঁ লাহে লাহে চুলি নাইকিয়া হৈ শ্বুটিং কৰা আগমুহূৰ্তলৈ চুলিবিলাক নাইকিয়া হৈ গৈছেগৈ তাৰমানে আকৌ চুলি লগাব লগা হৈছে ৰাতিৰ কথা ৰাতিপুৱা 3-4টামান বজাত শ্বট ল'ব গতিকে চুলি ক'ত পাম তেতিয়া আৰু মই কেঁচিখন লৈ আৰু বিনোদৰে চুলিকেইডাল মই কাটি লৈ তাত লগাই দিছোঁ মিছন চাইনাৰ কাৰণে তেনেকুৱা হৈছে আৰু চুলিয়ে কৰিছে হেৰিটো কাঞ্চনজংঘাৰ সময়টো সেইদিনা খুব বৰষুণ তাতো মানে ত্ৰিদীপ লাহনৰ তেওঁৰ মানে মূৰটো দুফাল কৰি ফালি দিয়ে তাৰমানে সেইটো শ্বটটো ল'ব বুলি পেলাই মোক ক'লে জুবিন দাই ক'লে তই সোনকালে আহা বস্তুটো কৰি ল'ব লাগিব আগতে বুজি ল'ব লাগিব মই ইয়াৰ পৰা গৈছোঁ ইয়াত খুব দুপাল পিঠা বৰষুণ যাওঁতে তাৰমানে কি হ'ল মানে চুলি তুলি লগাই নিয়া নাছিলোঁ যিটো মূৰ্তি বনাই লৈ গৈছোঁ মূৰটো এতিয়াও আছে মূৰটো মই দেখুৱাম বাৰু সেইটো মানে লৈ যাওঁতে এতিয়া চুলিৰ যিটো টোপোলা যিটো উইগৰ যিটো চুলি থাকে সেইটো টোপোলাটো ইয়াতে এৰি থৈ গুচি গ'লোঁ ইফালে জুবিন দাই ফোন কৰি আছে তই সোনকালে আহ বুলি কৈ আছে গৈ যোৰাবাট পালোগৈ যোৰাবাট পাওঁতে এতিয়া কি কৰা যায় আকৌ ঘূৰি আহি নিবলৈও উপায় নাই পিছদিনা দেওবাৰ হ'বলা ক'তো সেইবোৰ নাপামো তাৰপিছত কৰিলোঁ কি গৈ থাকোঁতে ভগৱানক ভাবিছোঁ কিবা এটা উপায় এটা দি আছোঁ কি কৰা যায় তাৰপিছত দেখিছোঁ জুবিন দাই মাতি আছে সোনকালে পাব লাগে এই সোণাপুৰৰ চাগে সেই এতিয়া জুবিনদাৰ ঠাইৰ সেইখিনি জেগাতে দেই বোধ হয় দেই মই অলপ পাহৰিছোঁ এই গছৰ তলত তাৰমানে এনেকুৱা পাহাৰৰ হেৰিত তাৰমানে এই বিশ্বকৰ্মাৰ মূৰ্তি এনেকুৱা সৰস্বতী মূৰ্তি এনেকৈ থৈ দিয়া আছে তাৰমানে তাৰপিছত মই আৰু নমস্কাৰ জনাইছোঁ বেয়া চেয়া নাপাবা আৰু দাইদুক নদৰিবা চুলি কেইডালমান মোক লাগে জুবিন দাৰ কাৰণে বুলি চুলি কেইডালমান সেই বিশ্বকৰ্মা মূৰ্তিৰ পৰা খুলি লৈ গৈছোঁ খুলি লৈ কাঞ্চনজংঘাত মই মানে সেই ত্ৰিদীপ লাহনৰ চুলিখিনি তেনেকৈ লগাইছিলোঁ এইটো কাহিনী অকণমান যদি আমি এই মূৰ্তিবোৰৰ বিষয়ে
অকণমান বিশদভাৱে জানিব পাৰোঁ। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, এই পদযুগলৰ পৰা আৰম্ভ কৰি কৰকমল আপুনি খুব সুন্দৰভাৱে গামোচা দি একদম বিশেষভাৱে তেওঁৰ মানে এটা গোটেই এইখিনি ৰাখি থোৱা হৈছে। গতিকে কেতিয়াবা দেখি থাকিলে যেতিয়া আপুনি এইবোৰ যেতিয়া ওলাই থাকে, ওলোৱা সময় হৈ থাকে, তেতিয়া এনেকুৱা লাগেনে যে কাষতে জুবিন দা থিয় হৈ আছে, এনেধৰণৰ অনুভৱ হয় নেকি? একদম অনবৰতে অনুভৱ হয়। সেইকাৰণে তেওঁৰ ওচৰত থকা নিচিনা লাগে। এইফালি পাৰ হৈ গ'লে গাৰ নোমবিলাক শিয়ৰি উঠাৰ নিচিনা হয়। আৰু সেইকাৰণে সেই যে বিশেষ কৰ্ণাৰটো সেইটো জুবিনদাৰ নামতে উচৰ্গা কৰিছোঁ আচলতে। তাতে যি এপদ দুই এক বস্তু পাওঁ জুবিনদাৰ সৈতে জড়িত তাতে ৰাখিছোঁ। গতিকে সদায় উপলব্ধি হয় আৰু এইটো বৰ আচৰিত ধৰণৰ অনুভৱ, বুজাই ক'ব নোৱাৰি। কেতিয়াবা এনেকুৱা হৈছে নেকি যে নিশা আপুনি অকলে আছে, সেই সময়ত আহি জুবিনদাৰ অনুপস্থিতি অনুভৱ হৈছে? মানে এনেকুৱা হৈছে যেতিয়া মূৰ্তিৰ কাম বিশেষকৈ কৰি থাকোঁ, অকলে অকলে যেতিয়া চেহেৰাটোৰ কাম কৰি থাকোঁ, তেতিয়াতো দেখি থাকোঁ, বুজি থাকোঁ। মানে ভাৱবিলাক আহি থাকে, পুৰণি ভাৱবিলাক আহি থাকে। জুবিনদাৰ লগত কথা পাতিলে কেনেকুৱা হ'ব, বা আগতে যেতিয়া জুবিনদাৰ মূৰ্তি বনাই থাকোঁ, জুবিনদাই কেনেকৈ চাই থাকে, কি হৈছে এইবিলাক যে কৈ থাকে, সেই কথাবিলাক কাণত বাজি থাকে তাৰমানে, যে এইটো চকুটো অকণমান এনেকুৱা হ'ব, তেনেকুৱা হ'ব, এনেকৈ কৈ দিয়ে যে কাণফুলি পাত এনেকুৱা এইপাত দিবি দেই, এনেকৈ বুলি কোৱাৰ নিচিনা এইবোৰ যেন শুনি থাকোঁ। তেনেকুৱা ধৰণৰ ভাৱ এটা আৰু আহি থাকে। আৰু অকণমান মই সেই দৃশ্যসমূহ দেখুওৱাৰ সমান্তৰালভাৱে মই মূৰ্তিভাগ লৈ দাদাই ল'ব, আৰু মই গোটেই বস্তুটো কিহৰ হয়, কি মেটেৰিয়েল, কেনেধৰণৰ কি তাত সামগ্ৰী ব্যৱহাৰ কৰা হৈছে, সেইসমূহ আমি অকণমান বুজাই দিয়াৰ চেষ্টা কৰিম। এইটো আচলতে এইটো আচলতে 3D ডিজাইন কৰিছোঁ। এইটো ছফ্টৱেৰ ডিজাইন কৰা হৈছে, জি ব্ৰাছ বুলি এটি ছফ্টৱেৰ আছে, তাতে এইখিনি কৰা হৈছে। কৰি এইটো 3D প্ৰিণ্টাৰত মানে এইটো প্ৰিণ্ট কৰিছোঁ। এইটো 3D ফিলামেণ্টত মই এইটো প্ৰিণ্ট কৰিছোঁ। আৰু এইটো মেটেৰিয়েলটো কি হয়? মেটেৰিয়েলটো সেই 3D প্ৰিণ্টাৰৰ বাবে বিশেষ ফিলামেণ্ট আহে। গতিকে সেই তাতে সেইটো গলাই সেই বনাই থাকে তেনেকুৱা। এইটো মানে ফাইবাৰ জাতীয় নহয়, ঠিক প্লাষ্টিক জাতীয় এক প্ৰকাৰৰ। 3D ফিলামেণ্ট বুলিয়ে কয়। সেইটো তাত হেৰি কৰা হৈছে। আৰু বাকী আছে এনেকুৱা এভাগ মূৰ্তি মই যদি কওঁ যে যিটো বনাইছে আপুনি, এইভাগ মূৰ্তি বনাবৰ কাৰণে, ধৰক এভাগ মূৰ্তি বনাবৰ কাৰণে আপোনাক কিমান মান প্ৰথমতে প্ৰথম বনাবৰ কাৰণে মই আৰম্ভ কৰিছোঁ জুবিনদা নোহোৱা হোৱাৰ ঠিক পিছৰে পৰাই মই কৰি আছোঁ। আজি 10-15 দিনমানৰ আগতেহে মই এইটো সম্পূৰ্ণ কৰিব পাৰিছোঁ। মানে কিমান মান সময় লাগে? বহুতেই সময় লাগিলে। খালি এইটো প্ৰিণ্ট কৰোঁতে বেছি সময় বুলিবলৈ নাই। প্ৰিণ্টিঙৰ টাইমখিনি প্ৰায় প্ৰায় 16 ঘণ্টামান লাগিছে। 14 পৰা 16 ঘণ্টা সময় লাগিছে। কিন্তু এইটো পানী লাগিলেও বেয়া হৈ নাযায়? নহয়, বেয়া নহয়। আৰু আছে, আমি সেই মূৰ্তিসমূহ দেখুৱাম, কেনেধৰণে সেই মূৰ্তিভাগ আবক্ষ হিচাপে কৰা হৈছে, সৰুকে আৰু মানে এনেই সজাই ৰাখিবৰ বাবে সৰুকে বনাইছোঁ। আৰু মই অকণমান এনেকে যদি এয়া ৰেজিনৰ কৰা হৈছে। এইভাগ মূৰ্তি কৰোঁতে কিমান মান সময় লাগিছে? কৰোঁতে সেয়া মই এই গোটেই কামবিলাক তাৰমানে সদায়তো একে লেঠাৰে লাগি থকা নাই, অলপকৈ কৰোঁতে প্ৰায় 2-3 মাহৰ অন্তত মানে ফচল বুলি ক'ব পাৰি হৈ উঠিছেগৈ আৰু সম্পূৰ্ণ তেনেকুৱা। আৰু হাতৰ ছাপ যিহেতু আমি দেখিছোঁ, সেই হাতৰ ছাপ এটা জীৱিত কালতে আপুনি হাতৰ ছাপ এটা লৈছিলে। এইটো জুবিনদাৰ মোৰ যিমান দূৰ সম্ভৱ মোৰ মনত পৰে, তেওঁ 47 বছৰ নে 48 বছৰৰ জন্মদিনৰ দিনাখন গধূলি সময়ত কাঞ্চনজংঘাৰ আশে পাশে নেকি চলি থকা অৱস্থাতে নেকি, চিন্তা কৰি থকা অৱস্থাতে, মই পাহৰিছোঁ, এই চিকমিক ষ্টুডিঅ' জয়ানগৰতে, তাতে জুবিনদা তেতিয়া খুব প্ৰায় আহে। তাতে জুবিনদাৰ কামখিনি কৰে, গানৰ কামখিনি চলি আছিলে। তেতিয়াই মই গৈ পেলাই মই জুবিনদাক কৈছিলোঁ যে আজি আপোনাৰ বাৰ্থডে, একো নানিলোঁ নহয় আপোনাক দিবৰ কাৰণে, আজি আপুনিয়ে মোক কিবা এটা দিয়ক
বেলেগে বাৰ্থডে বুলি পেলাই উপহাৰ পায়, মই আজি আপোনাৰ পৰা উপহাৰ এটা নিবলৈহে আহিছোঁ। বোলে কি লাগে তোক? কৈছোঁ আপোনাৰ হাতখন লাগে। লৈ যা, কি কৰিবি হাতখন নি পেলাই? তাৰপিছত তেতিয়া মই কৈছোঁ যে আপোনাৰ হাতখনে কিমান ৰচনা কৰিলে, কিমান মাইক্ৰফোন আপোনাৰ এইখন হাতে ধৰি পেলাই আপোনাৰ মনৰ কথা ক'লে, কিমান বাদ্যযন্ত্ৰত আপুনি হাত বোলালে, গতিকে আপোনাৰ হাতখন আমাৰ বাবে আপুৰুগীয়া সম্পদ। গতিকে আৰু হাতখন যেতিয়া মোৰ লগত থাকিব তেতিয়া আপোনাৰ আশীৰ্বাদ মোৰ সদায় পাই থকাৰ নিচিনা লাগিব। তাৰপিছত তেনেকৈ ক'লো, বোলে কেনেকৈ কৰিবি কি কথা ক'লে আৰু তেতিয়া মই তেনেকৈ হাতৰ ইমপ্ৰেশ্যনটো কেনেকৈ লওঁ তেনেকৈ বুজাই দিলোঁ। তেওঁ আঙুঠিকেইটা খুলি দিলে, মানে আঙুঠিটো থাকিলে উলিয়াবলৈ দিগদাৰ হয়। এটা আঙুঠি তেওঁ পিন্ধিয়ে থাকিলে, ভান্তে বাবা আঙুঠিটো, এইটো বহুত টাইটকৈ লাগি আছিলে, এইটো খুলি নিদিলে, এইটো লাগিয়ে আছে আৰু বোলে এইটো থাকিলে হ'ব নাই? মই কৈছোঁ হ'ব। তো এনেকৈ লৈ পেলাই এতিয়া সেই হাতখনৰ মানে সেই অনামিকা আঙুলিত ভান্তে বাবাৰ আঙুঠিটো পিন্ধি আছে। মই প্ৰিয়মক অকণমান উঠি আহিব অনুৰোধ কৰিছোঁ যে হাতখন কোনখন হাতৰ কথা দিগন্ত মাধৱ গোস্বামীয়ে কৈছে, যে এইখনেই আছিলে জুবিনদাৰ হাত। আৰু সেই আঙুঠিটো, ভান্তে বাবাৰ আঙুঠিটো আপুনি দেখিছে যে, আৰু এয়া জীৱিত কালত জুবিনদাৰ যেতিয়া এটা জন্মদিন, আৰু সেই জন্মদিনৰ দিনা সেই ঘটনাটো হৈছিলে। আৰু যিহেতু দিগন্ত মাধৱ দাই যেতিয়া সুধিছিলে যে আপোনাৰ বাৰ্থডেত আনিবলৈ মোৰ আজি একো নাহিলে হাতত, গতিকে আপোনাৰ পৰা এটা গিফ্ট লাগে, গতিকে জুবিনদাৰ জন্মদিনৰ দিনা দিগন্ত মাধৱ গোস্বামীয়ে সেই উপহাৰটো খুজিছিলে, আৰু উপহাৰটো আছিলে এনেধৰণৰ। মই সেই দৃশ্যটো সম্পূৰ্ণ মই সেই হাতখনৰ দৃশ্যটো দেখুওৱাৰ চেষ্টা কৰিছোঁ। জুবিন গাৰ্গ জীয়াই থকাৰ সময়খিনিৰ যি হাত আছিলে, সেই হাতৰ ছাপটো আপুনি দেখিছে, আৰু এনেধৰণেই সেই হাতৰ ছাপটো সংৰক্ষণ কৰি ৰাখিছে দিগন্ত মাধৱ গোস্বামীয়ে। গতিকে এনেধৰণৰ যি ভাস্কৰ্য আছে, বহু ভাস্কৰ্য আমি তেওঁৰ ঘৰত দেখিছোঁ। আৰু অকণমান সেই দৃশ্যটো দেখুওৱাৰ চেষ্টা কৰিছোঁ যে প্ৰাইড অফ আছাম মায়াবিনী, অকণমান জুবিন চিৰদিন আৰু জুবিন অন্তহীন। অকণমান এইটো মানে এইটো কি ফাইবাৰ, কেনেধৰণৰ কি কৰা হৈছে? এইটো ফাইবাৰতে কৰা হৈছে। এইটো মানে ইয়াতে লিখি দিয়া হৈছে জুবিন চিৰদিন জুবিন অন্তহীন বুলি, মায়াবিনী ৰখা হৈছে। জেডজি নামটোৰ অকণমান ডিজাইন কৰি দিছোঁ। এইফালে গীটাৰ এখনৰো এটা ডিজাইন এটা বনাই দিছোঁ, চিম্বলিক আৰু তেওঁ মানে মাইক্ৰফোনত গান গাই থকাৰ দৰে ফলক এটা আৰু মানে ফলি এখন আৰু তেওঁ মানে সজাই থ'ব পৰাকৈ, তেওঁ সুঁৱৰিব পৰাকৈ এনেকৈ হ'ল, বনোৱা হ'ল। আজি এমাহ দুমাহ মানেই হ'ল বনাই থৈছোঁ। অসহায় হৈ পৰিছে এতিয়া জুবিনদাৰ, যিটো আমি চাব যাওঁ যে তেওঁৰ পত্নীক এতিয়া ক'ত কেনেধৰণে এতিয়া অকণমান হয়তো তেওঁ ভাবিবলৈ আৰম্ভ কৰিছে যে কেনেধৰণে চিনেমাৰ কাম কৰিব, কেনেধৰণৰ সংগীতৰ কাম কৰিব, কেনেধৰণে সেই জুবিনদাই মানে যিবোৰ ভাবিছিলে সেইবোৰ তেওঁ আৰম্ভ কৰিছে। কিন্তু কথাটো হৈছে যে ক'ৰবাত নহয় ক'ৰবাত মানে এতিয়াও আমি জুবিনদা বুলি ক'লে ক'ৰবাত নহয় ক'ৰবাত আমি এতিয়াও ৰৈ যাওঁ। নিশ্চয়। আজি কিছুদিনৰ আগতে মই গৰিমা বৌৰ সৈতে কথাও পাতিছিলোঁ, আমিও কেনেধৰণে কাম কৰি আছোঁ সেই বিষয়েও জনাইছিলোঁ। তাৰপিছত খবৰ খাতিও লৈছিলোঁ। তেতিয়া কৈছে তেওঁ ব্যস্ত হৈ আছে, জুবিনদাৰ সপোনবিলাক পূৰা কৰিব কাৰণে, মানে সম্পূৰ্ণ কৰিবৰ মানসেৰে তেওঁলোক একদম অহোৰাত্ৰ তেওঁলোকে কষ্ট কৰি আছে। কলাগুৰু ফাউণ্ডেশ্যনৰ কথা ক'লে যে তেওঁলোকে কেনেদৰে কলাগুৰু ফাউণ্ডেশ্যনৰ কাম কাজ আগবাঢ়িছে, বিদ্যুৎসকলৰ কেনেকৈ পৰামৰ্শ লৈ পেলাই কলাগুৰু ফাউণ্ডেশ্যনৰ কাম কাজ আগবাঢ়ি আছে, যিটো খাৰঘুলিৰ ঘৰটোৰ কাম কাজ কেনেকৈ হ'ব, এটি যে মিউজিয়াম হ'ব সেই বিষয়েও ক'লে। তাত যে এনেধৰণৰ জুবিনদাৰ পদচিহ্নই হওক বা জুবিনদাৰ সৈতে জড়িত এই শিল্পকৰ্মবিলাক হওক, তাত যে মানুহক দেখুৱাবৰ কাৰণে ৰখাৰো এটা চিন্তা কৰিছে, এই বিষয়ে মোক ক'লে। গতিকে জুবিনদা সদায় থাকিব, সকলোৰে অন্তৰতে থাকিব। এনেধৰণেই কাৰোবাৰ সৃষ্টিৰ মাজত, কাৰোবাৰ গানৰ মাজত, কাৰোবাৰ আৱেগৰ মাজত, ভাল ভাল কামবিলাকৰ মাজত জুবিনদা সদায় জীয়াই থাকিব। যিহেতু মৃত্যু হোৱাৰ এবছৰ হ'ল, আপুনি জুবিন ক্ষেত্ৰত এতিয়ালৈকে হয়তো গৈছে, বহুতবাৰ গৈছে, গতিকে
কেনেধৰণে তাত গৈ দেখিছে বা আপোনাৰ শিল্প তাতে ক'ৰবাত সজীৱ কৰিব পাৰি নেকি, সেইটো কিবা ভাবিছে নেকি? সেইটো কথা এতিয়ালৈকে বাৰু মই চিন্তা কৰা নাই, কিন্তু প্ৰায়ে তালৈ যোৱা হয়। গৈ আৰু কিছু সময় আৰু মানে তাত অকণমান থাকি তেওঁক অকণমান ভাবি থাকি ভাল লাগে। তাত নিশাই প্ৰায় গৈছোঁ, যিকেইদিন গৈছোঁ নিশাই গৈছোঁ আৰু তেনেকৈ গুচি আহিছোঁ। মই তাৰপিছত মই তাত কিবা কি মানে মই বেলেগ চিন্তা কৰিবলৈ আচলতে সঁচা কথা ক'বলৈ এটা আহৰিয়ে পোৱা নাই আচলতে। নিশ্চয় কিবা চিন্তা কৰিব লাগিব আৰু। হয়তো এনেধৰণৰ কিবা মূৰ্তিও হ'ব পাৰে তাত। নিশ্চয় তাত প্ৰতিমূৰ্তি নিশ্চয় হ'বই। গতিকে সেইখিনি সকলোৱে চাই চিতি লৈ কেনেকৈ কোনে কেনেকৈ বনায়, কাক কাক সাজিবলৈ দিয়া হয়, এটি সম্পূৰ্ণ ভাল প্ৰতিমূৰ্তি এটা তাত হ'ব বুলি আশা কৰিছোঁ আৰু।